দৰঙত আজিও জটিল হৈ আছে বান পৰিস্থিতি। বানত ককবকাই আছে বানপীড়িতই। এনে হাহাকাৰময় সময়তে দৰং জিলা প্ৰশাসনে বানপীড়িতলৈ পিঠি দি অনুষ্ঠিত কৰিছে আড়ম্বৰপূৰ্ণ অনুষ্ঠান সম্পূৰ্ণতা অভিযান। যি সময়ত জিলা প্ৰশাসনৰ লোকসকল উপস্থিত থাকিব লাগে বানপীড়িতৰ ওচৰত, সেই সময়ত প্ৰশাসনৰ লোক, স্বাস্থ্য বিভাগৰ লোক ব্যস্ত আছে মঙলদৈ জিলা পুথিভঁৰালত অনুষ্ঠিত সভাত। ইফালে বানপীড়িতই পোৱা নাই পৰ্যাপ্ত বান সাহায্য। পশুধনৰ খাদ্যৰ বাবেও হাহাকাৰ কৰিছে গৰাকীয়ে। ইমানৰ পাছতো ঢাক ঢোল বজাবলৈ এৰা নাই জিলা প্ৰশাসনে। উল্লেখ্য যে 4 জুলাইৰ পৰা 30 ছেপ্টেম্বৰলৈ চলিব লগা অনুষ্ঠানটি কেইদিনমান দেৰিকৈ অনুষ্ঠিত কৰিলেও কোনো কথা নাছিল। কিন্তু তাকে নকৰি ঢাক ঢোল বজোৱাত ব্যস্ত হৈ পৰা দেখা গ'ল দৰং জিলা প্ৰশাসনক। জিলাখনৰ সকলো কাম অসম্পূৰ্ণ হৈ থকাৰ পাছতো কি দেখুৱাব বিচাৰিছে প্ৰশাসনে, তাক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মোৰ নাম শ্ৰী ৰাজেন ডেকা। মই আমাৰ মঙলদৈ সমষ্টিৰ চৰচাপুৰী অঞ্চলৰ মণিতাৰী গাঁও এখন ব্ৰহ্মপুত্ৰ কিনাৰৰ মানুহখিনিৰ আৰু অচল অৱস্থা। ইয়াৰে যিহেতুকে ৰাস্তাৰ কোনো সুবিধা নাই, মেইন ৰাস্তাৰ পৰা বহুতখিনি ভিতৰত সোমাই আহিছে। ইয়াৰ মেইন ৰাস্তাৰ ওপৰত আজি ধৰি লওক কোনো জেগাত সাঁতুৰিবলগীয়া হৈছে, কোনোবা জেগাত হয়তো এককল এক বুক এনেকুৱা হৈ গৈছে। কিন্তু মেইন ৰাস্তাৰ পৰা যিটো আমাৰ ঘৰলৈকে নামি অহা ৰাস্তা, এইটোতো আমি কোনো সম্ভৱেই নহয়, নামি অহাটো বা নামাটো সম্ভৱে নহয়। ইয়াতে মানে মানুহ থিয়াই তলতে যাব, কিন্তু কলৰ গছ কাটি কিনে এনে ভুৰ বনাই মানুহখিনিয়ে কিবা কৰি পেলাই মেইন ৰাস্তাৰ পৰা এনেকৈ অহা যোৱা কৰিছে। এইটো মেইন ৰাস্তাটোতো জানেই পানী কিমান হৈ গৈছে। আজি 4 দিন হ'লেই আজি পানী জাষ্ট মানে অকণমান ৰ'ব ধৰিছে, কিন্তু ৰ'ব ধৰিছে এইটো কোনো এটা সুবিধা আমাৰ মানে হোৱা নাই, যিহেতুকে ঘৰৰ ভিতৰৰ পৰা পানী নামাই নাই। ঘৰৰ ভিতৰত আমাৰ এতিয়াও এককল পানী আছেই। গতিকে এনেকুৱা পৰিস্থিতিত আমি এতিয়াও এনেকৈ বাস কৰি আছোঁ। আৰু গৰু ছাগলীবিলাকতো আমাৰ কি অৱস্থা হৈছে, কি কৰিছে, কেনেকৈ ক'ত ৰাখিছে, কোনো হিচাপ নাই। ছাগলী তাগলীৰ হিচাপ নাই। আৰু ৰাখিছে এইটো, কিন্তু খোৱা লোৱাৰ কোনো ব্যৱস্থা নাই। কাৰণ ক'ৰ পৰা ঘাঁহ ছাগলী গৰুক ঘাঁহ নিদিব ক'ৰ পৰা, যিহেতুকে কোনো ব্যৱস্থাই নাই আমাৰ ইয়াতে নৌকা চৌকাৰ। গতিকে ছাগলী গৰু তেনেকৈয়ে পৰি আছে। হয়তো আৰু 2-1 দিন কিবা গৰু ছাগলী বাচি থাকিব, তাৰপিছতো গৰু ছাগলীও খাব নাপালে বাচি নাথাকে। গতিকে ঠিক তেনেকুৱা মানুহৰ একেই অৱস্থা হৈ গৈছে। মানুহে আজি 4-5 দিনেদি একো খাবই পোৱা নাই বুলি ক'ব পাৰি। তথাপিও কিবা কৰি ভাল আজি 4 দিনৰ আগতে যি অলপ মানুহে যোগান ধৰিছিলে, বস্তু সুৰক্ষিত হিচাপে ৰাখিছিলে, সেই বস্তুখিনি কিছু হয়তো বেয়াও হৈ গৈছে। তাৰে যি বাচিছে তাকে 2 দিনত হয়তো খাব লাগিছে, 3 সাঁজ খাইছে 1 সাঁজ। এতিয়া কোনো জনপ্ৰতিনিধি হওক বা MLA হওক, মন্ত্ৰী হওক, কোনো এজন আজিলৈকে দেখা দিয়া নাই, এটা কোনো খবৰ লোৱা নাই। যদি আহিছে ৰাস্তাই ক'ৰবাৰ পৰা কাৰোবাৰ মুখত কাৰণে খবৰ লৈছে সেনেকৈও নাজানো। কিন্তু আমাৰ যিহেতুকে আমি বাসস্থানত বা আমাৰ ঠাইত কোনো এজন অহা নাই এতিয়ালৈকে। সাহায্যটো একোৱেই পোৱা নাই। গতিকে তেওঁলোকে যেতিয়া নেকি খবৰে ল'ব অহা নাই, সাহায্য দিব কোনে? গতিকে কোনো অহা নাই আজিলৈকে, প্ৰশাসনৰ মানুহ অহা নাই। গতিকে এনেকুৱা অৱস্থাত, এনেকুৱা পৰিস্থিতিত মানুহখিনি জুৰুলা জুপুৰা হৈ পৰি আছে। ভোটৰ সময়ততো আহিবই তেওঁলোকে। ভোটৰ সময়ত 3-4 বাৰ কৰি দিনত লাগে আহিব। কেতিয়া কেনেকৈ ক'ত আহিব মানে কোনো হিচাপ নাই। তেওঁলোকে আহি পেলাই কি কোনোবাটো হয়তো খণ্ডত কিবা এটা আলোচনা কৰি যাব, আকৌ কোনোবা দিনাখনে আহি পেলাই হয়তো গোটেই মানুহখিনিক একদিন মিটিং কৰিব, মিটিং কৰি পেলাই আমাক ভোটটো দিয়ক, এনেকুৱা মানে বহুত আৰু সেই সময়ত। গতিকে এই যেতিয়া নেকি ভোটটো দিয়াৰ পিছতে আমাৰ মানুহখিনি, আমাৰ পাব্লিকখিনি এনেকৈ পৰি আছে। কোনোবা পানী হৈছে, কোনোবা ক'ৰবাত কিবা হৈ গৈছে, কোনোবা মৰিছে, তাৰপিছত আৰু তেওঁলোকৰ প্ৰতি কোনো চিন্তা কৰোঁতে নাই। আচলতে যথেষ্ট লজ্জাজনক এটা বিষয়, যিটো সময়ত দৰং জিলাৰ 80% লোকে বানপানীত ককবকাই আছে, সেই মুহূৰ্তত জিলা প্ৰশাসন বা চৰকাৰে সম্পূৰ্ণতা অভিযান, আচলতে সম্পূৰ্ণতা অভিযান কিহৰ অভিযান, কি সম্পূৰ্ণ কৰিছে? কাৰণ আমি দেখাত সকলোতে আমি অসম্পূৰ্ণ দেখিছোঁ। যিটো সময়ত সকলোতে অসম্পূৰ্ণ হৈ আছে, তেনেস্থলত সম্পূৰ্ণতা অভিযান কিয়? কাৰণ আমি ইলেকশ্যনৰ আগমুহূৰ্তত বৰ্তমানৰ যিগৰাকী সাংসদ নিৰ্বাচিত হ'ল, সেই সাংসদগৰাকীৰ সাংগপাংগবিলাকে কৈছিল যে নেশ্যনেল হাইৱে 15 নম্বৰৰ 4 লেন কৰা হ'ল, মাটিৰ জৰীপ কৰা হ'ল। কেৱল যিবিলাক ক্ষতিগ্ৰস্ত লোক তেখেতসকলৰ একাউণ্টছত পইচাটো সোমাবলৈ বাকী। কিন্তু আমি যোৱাকালি আকৌ মানে আপডেট দেখিলোঁ যে সাংসদগৰাকীয়ে 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটোক 4 লেনযুক্ত কৰিব লাগে বুলি দাবী উত্থাপন কৰিছে। গতিকে এনেধৰণৰ মিথ্যাচাৰ চলি আছে। গতিকে আচলতে সম্পূৰ্ণ হোৱা নাই ক'তো। অসম্পূৰ্ণ কথাবিলাক সম্পূৰ্ণ বুলি কৈ সাধাৰণ মানুহক আভুৱা ভৰি আছে। গতিকে এনেধৰণৰ আভুৱা ভৰিব নালাগে। প্ৰত্যেকটো ডিপাৰ্টমেণ্টতে আমি যদি জল জীৱন মিছনৰ কথা ক'বলৈ যাওঁ, জল জীৱন মিছনৰ জৰিয়তে কিমান শতাংশ মানুহে পানী পাইছে। গতিকে এইবিলাক আভুৱা ভৰা কথা ক'ব নালাগে। জল জীৱন মিছনৰ জৰিয়তে অন্ততঃ 80% মানুহে এতিয়াও পানী পাবলৈ সক্ষম হোৱা নাই।
গতিকে চৰকাৰৰ যি ঘৰ ঘৰ জল মানে শ্লোগান এইবিলাক আভুৱা ভৰা, গতিকে এনেধৰণৰ আভুৱা ভাৰি সম্পূৰ্ণতা অভিযান কিয় পাতিছে? এনেধৰণৰ উৎসৱমুখৰ পৰিৱেশ কৰাতকৈ জিলা প্ৰশাসন বা MP MLA যিসকল মানে জনপ্ৰতিনিধি সেইসকলে যিসকল দুৰ্গত ৰাইজ আছে দুৰ্গত ৰাইজৰ ওচৰত যাওক। আমি জানিব পাৰিছোঁ যে দৰঙৰ বানপানীত ক্ষতিগ্ৰস্ত বা আক্ৰান্ত পশুবিলাকৰ খাদ্যৰ নামতো কিবা এটা বেমেজালিৰ সৃষ্টি হৈছে আমি জনাত। গতিকে তেনেধৰণৰ যদি বেমেজালিৰ সৃষ্টি হৈছে, গতিকে সম্পূৰ্ণ ক'ত হ'ল? সম্পূৰ্ণটো হোৱা নাই। গতিকে কামবিলাক সম্পূৰ্ণ কৰি উঠি মানে হেৰি কৰিব লাগে, সম্পূৰ্ণতা অভিযান। কাৰণ এখন চৰকাৰৰ কাম কেতিয়াও কোনোদিন সম্পূৰ্ণ হ'ব নোৱাৰে, কাৰণ এইটো এটা মানে দীৰ্ঘম্যাদী এটা প্ৰচেছ। এই প্ৰচেছটো মানে পৰ্যায়ক্ৰমে কাম হাতত লৈয়ে থাকিব লাগে। হয়তো কোনোবা এখন নিৰ্দিষ্ট আঁচনি সম্পূৰ্ণ হ'ব পাৰে কেতিয়াবা, কিন্তু সেইটো সম্পূৰ্ণ শেষ হৈ নাযায়। গতিকে তাৰ পিছতে আকৌ কাম থাকে। গতিকে এনেধৰণে সম্পূৰ্ণতা আঁচনিৰ যিটো মেলা পাতিছে বা ঢাক ঢোল বজাইছে, এনেধৰণৰ ঢাক ঢোল বজোৱাৰ পৰিৱৰ্তে প্ৰকৃততে কি হৈছে জনসাধাৰণে কিন্তু দেখি আছে, প্ৰকৃত উন্নয়ন কিন্তু ক'তো হোৱা নাই। আচলতে চৰকাৰ বা প্ৰশাসনে কি সম্পূৰ্ণতা মানে বুজাব বিচাৰিছে ৰাইজক, আমি সেই ক্ষেত্ৰত আমি সন্দিহান। মানে আমি একো বুজিব পৰা নাই ক'ত কি সম্পূৰ্ণ হ'ল বা ক'ত কি অসম্পূৰ্ণ হৈ আছে। আৰু বেছিখিনিতো অসম্পূৰ্ণই আমি দেখিছোঁ, সম্পূৰ্ণটো ক'তো নাই। গতিকে কিহৰ কাৰণে সম্পূৰ্ণতা অভিযান বা পাতিবলগীয়া হৈছে? চৰকাৰ প্ৰশাসনে জনসাধাৰণক মানে নিশ্চিত প্ৰদান কৰক বা এই ক্ষেত্ৰত মানে বিতং ব্যাখ্যা আগবঢ়াওক। আৰু বৰ্তমান যিসকল বান ক্ষতিগ্ৰস্ত লোক আছে সেইসকলৰ ওচৰত সকলো থিয় হওক। কাৰণ বিভিন্ন সময়ত আমি এতিয়া দেখিছোঁ যে দুৰ্গতসকলে যি ধৰণৰ সুবিধা পাব লাগে, বান আক্ৰান্ত স্বাস্থ্য বা পানীৰ সিমানখিনি মানে হৈ উঠা নাই। বিভিন্ন ঠাইত শিবিৰ মানে আমি পাতিবলগীয়া এটা পৰিৱেশ হৈছে। গতিকে এইবিলাক এটা অসম্পূৰ্ণ প্ৰক্ৰিয়া। গতিকে অসম্পূৰ্ণ প্ৰক্ৰিয়াবিলাকক সম্পূৰ্ণ কৰাৰ কাৰণে যি মানে সভা পাতিছে, মেলা পাতিছে, উৎসৱ পাতিছে, এনেধৰণৰ উৎসৱবিলাক বন্ধ হ'ব লাগে। কাৰণ ৰাইজে জানিব নহয়, যেতিয়া আঁচনি এটা সম্পূৰ্ণ হ'ব, ৰাইজৰ হিতৰ কাৰণে ভাল এটা কাম হ'লে ৰাইজে নিশ্চয় চৰকাৰ আৰু প্ৰশাসনক বাবা নিশ্চিতভাৱে দিব। গতিকে এই কি সম্পূৰ্ণতা অভিযানত দৰং জিলাৰ প্ৰতিটো বিভাগক তাতে মানে আমন্ত্ৰণ জনোৱা হৈছে, তাতে থাকিবলৈ নিৰ্দেশ দিয়া হৈছে জিলা প্ৰশাসনৰ ফালৰ পৰা বা চৰকাৰৰ ফালৰ পৰা। যিটো সময়ত দৰং জিলাৰ 80% ঠাইত বানপানী হৈ আছে, সেই সময়ত গোটেই বিভিন্ন বিভাগৰ বিষয়াবিলাক কৰ্মচাৰীবিলাক বান আক্ৰান্তৰ ওচৰত থাকিব লাগিছিল, তাত সেইটো নকৰি তেওঁলোকে মেলা পাতি বহি আছে। গতিকে এনেধৰণৰ কাম কাজবিলাক বন্ধ হ'ব লাগে। সঁচা অৰ্থাৎ জনতাৰ ওচৰত থাকিব লাগে সকলো।